নমস্কাৰ সকলোকে। এতিয়া যেহেতু বাৰিষাৰ বতৰ, এতিয়া সাপ ওলোৱাৰ চান্স বহুত বাঢ়ি গৈছে, যিহেতু গাঁতবিলাকত পানী সোমাব, সেইকাৰণে। তো আজি আমি আলোচনা কৰিম এটা সৰু টপিকৰ ওপৰত, সাপে কামুৰিলে আপোনালোকে কি কৰিব লাগে আৰু কি কৰিব নালাগে। সাপে কামুৰিলে একচুৱেলি আমি একো ৰছীৰে বান্ধিব নালাগে আৰু ঠাইডোখৰ লৰচৰ কৰিব নালাগে বেছিকৈ, যিহেতু সাপৰ বিষটো লহিকা তন্ত্ৰৰ দ্বাৰাই আগবাঢ়ি গৈ বা লিম্ফেটিক ছিষ্টেমৰ দ্বাৰা আগবাঢ়ি গৈ থাকে, বডিত মানে চাৰ্কুলেট হয়, সেইকাৰণে লৰচৰ কৰিব নালাগে। পাৰিলে ঠাইডোখৰ স্থিৰ কৰিব লাগে আৰু আজিকালিতো হাতত মোবাইল থাকেই, পাৰিলে এটা ফটো ল'ব লাগে লগে লগে আৰু লগে লগে হস্পিটেল যোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু নেক্সট কি কৰিব নালাগে, আমি যিডোখৰ ঠাইত কামোৰে সেইডোখৰ ঠাইৰ ওচৰত কিছুমানে দাঁতেৰে কামুৰি পেলাই তেজটো উলিওৱাৰ চেষ্টা কৰে, সেইটো একেবাৰে কৰিব নালাগে। তাৰপিছত ওজা বা বেজৰ ওচৰত যায়, সেইটো একেবাৰে কৰিব নালাগে। যিমান জলদি পাৰি সিমান সোনকালতে হস্পিটেলত যোৱাৰ চেষ্টা কৰিব লাগে। এইখিনি। আজিকালি সাপে কামোৰাৰ কাৰণেও এণ্টিভেনম উপলব্ধ হৈছে, আপোনালোকে হস্পিটেলত গ'লে হ'ল।